এইটোৱে এৰাই যায় ন আপোনালোকৰ সকলোৰে এই যিটো ষ্টিলটো আছে। চ' মই কি কৰিম এতিয়া এই গোটেইখিনি এনেকৈ ল'ম তিনিখনমান পৰ্দা। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভালেই দিয়ক। আজি বহুদিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ, ভাবিলোঁ আপোনালোকৰ সুবিধাৰ কাৰণে বনাই দিওঁ। তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল KS ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। মানে সকলোৰে যিটো প্ৰব্লেম হয়, বহুত বেছি হয় এই প্ৰব্লেমটো মানুহৰ। আপোনালোকে চাগে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে। তেওঁ ভাবিলে আমাৰ এই পৰ্দাবিলাক দেখিছে ন আপোনালোকে, মানে এই তাতে যিটো ৰিং আছে সেই ৰিংটো মানে ৱাশ্বিং মেচিনত ধুলে এৰাই যোৱাৰ সম্ভাৱনা থাকে। তো মানে বহুতে কৈ থাকে যে ৰিংটো এৰাই যায়, পিছত আকৌ এক্সট্ৰাকৈ দোকানৰ পৰা কিনি আনি লগাবলগীয়া হয়। চ' মই ভাবিলোঁ কি আজি এটা হেক ইউজ কৰিম। চ' সেই হেকটো কাম কৰে নে নকৰে মই এতিয়ালৈকে নাজানো, মানে আজিলৈকে মই ট্ৰাই কৰি পোৱাই নাই। চ' ভাবিলোঁ আজি সেই হেকটো ট্ৰাই কৰিম আৰু আপোনালোককো দেখাম মানে কেনেকুৱা কি হয়। আৰু মই যদি ফাৰ্ষ্ট মানে ছাকচেছ হৈ যাওঁ দেন আপোনালোকেও তেনেকৈ কৰিব পাৰিব। তো ব'লকচোন এতিয়া মই কি কৰি কেনেকৈ ধুম পৰ্দা ৱাশ্বিং মেচিনত। তো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব বুলি মই আশা কৰিলোঁ। তো এয়া মই ষ্টেণ্ডৰ পৰা মানে খুলি লৈছোঁ পৰ্দাখিনি। তো হেকটো এনেকুৱা হ'ব যে এয়া গোটেইখিনি মানে এইটোৱে এৰাই যায় ন আপোনালোকৰ সকলোৰে এই যিটো ষ্টিলটো আছে। চ' মই কি কৰিম এতিয়া এই গোটেইখিনি এনেকৈ ল'ম তিনিখনমান পৰ্দা। তো আপোনালোকে চাই যাব। তো এডাল ৰছী লৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ এনেকুৱা ৰছী ল'ব পাৰে। ৰছী লৈ পেলাই তো এই ছাইডটো এনেকৈ চাওক আপোনালোকে বান্ধি দিম পূৰা। চালক এই ছাইডটো পূৰা বান্ধ খাই গৈছে, মানে আমাৰতো জেনেৰেলি তলৰখিনি লেতেৰা হয় ন। তো ইয়াৰ তলৰখিনি পূৰা চাফা হৈ যাব। তো এইটো এনেকেই থাকিব, মানে মই ভাবিছোঁহে তেনেকৈ দেই, এতিয়া হয় নহয় মই নাজানো। তো মেচিনৰ দিয়াৰ পিছত ধুই কৰি কেনেকুৱা হয় আপোনালোকক সেইখিনি দেখাম বাৰু। সেইকাৰণে কৈছোঁ আপোনালোকক ভিডিঅ'টো কণ্টিনিউ চাই থাকিব বুলি। তো এইটো ৰাখিলোঁ। তাৰপিছত বাকী থাকে এইখিনি, মানে আজি গোটেইখিনি নুধুওঁ পৰ্দা, এইকেইটা ধুম বুলি ভাবিলোঁ। মানে এইটো কাম কৰে নে নকৰে সেইটোও মই এতিয়ালৈকে গম নাপাওঁ ন। চ' আকৌ চাব, এইটো পুৰা গাঁঠি দিলোঁ। কিবা সৰু সুৰা ৰছী কিবা এনেকুৱা দিব পাৰে আৰু, যেনেকুৱা হওক বা জোতাৰ ফিটা হওক তেনেকুৱাবিলাক হ'লে ভাল হয়। তো ব'লক এতিয়া ৱাশ্বিং মেচিনত দি আছোঁ। এইটো আমাৰ এতিয়া ৱাশ্বিং মেচিন, তো ইয়াতে দি দিম। পুৰা এনেকৈ গাঁঠিটো আছে ন, এনেকৈ মানে আপুনি ডাইৰেক্ট মানে আপোনালোকে এনেকৈ ভৰাই দিব আৰু। কি হয় নাজানো দেই, ট্ৰাই কৰিম। এইফালে এইটো আছে, অলপ চাৰ্ফ এতিয়া অলপ দি দিম। লিকুইড চাৰ্ফটো মানে শেষ হৈ গ'ল, চ' এইটো চাৰ্ফে দিম আৰু। এতিয়া লিকুইডটো নাই এতিয়া বৰ্তমান। এতিয়া আৰু নিজৰ আন্দাজ মতে চাৰ্ফ অলপ দিছোঁ। যাদু আৰু দেই, ভালকে ধুই দিলেই হ'ল আৰু, মানে যাতে গাঁঠি চাঠি খোল খাই নাযায় আৰু। ফাৰ্ষ্ট টাইম আজি ট্ৰাই কৰিছোঁ। এইটো হৈ গৈছে, মেচিনটো এতিয়া বন্ধ কৰি দিওঁ, তাৰ চুইচটো দিওঁ। নৰ্মেল ৱাছে দি দিম ইয়াতে, মানে তেতিয়া ভালকে ধুব, কাপোৰটো চাফা হ'ব। কুইক ৱাছ দিলে কোনোবা দিনাখন মানে চাৰ্ফ টাৰ্ফ ৰখি যায় আৰু। চ' আফটাৰ ৱাছ আপোনালোকক দেখাই আছোঁ, তেতিয়ালৈকে ৱেইট কৰক হা। তো গাইজ ব'লক এতিয়া আমি মেচিনটো খুলি চাওঁ। তো মানে গাঁঠি লাগি আছে নে নাই পৰ্দাখনত, বা কেনেকৈ কি হৈছে, কিবা এৰাইছে নে নাই। তো ব'লক আহক চাওঁ এতিয়া খুলি। এয়া চাওক গাইজ, গাঁঠি পুৰা গাঁঠিতে আছে, আমাৰ পৰ্দা চাফা হৈ গ'ল। তো মানে এইটো প্ৰুভ হ'ল আৰু যে মানে এই হেকটোৱে মানে কাম কৰে। চাওক এনেকে আপোনালোকে পৰ্দা ধুব পাৰিব, এতিয়াৰ পৰা কোনো মানে চিন্তাৰ বিষয় নহয় আপোনালোকৰ। এয়া চাওক গোটেইখিনি পুৰা ধুনীয়া চাফা হৈ আছে, মানে ভাল হৈ আছে, এডালো এৰুৱা নাই। আপোনালোকে কাৰ বাৰু এনেকে এৰাই গৈছিলে, মানে এনেকুৱা ষ্টিলটো পৰ্দা কাপোৰৰ কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে এৰাই গৈছিলে আজিৰ পৰা এইটো হেক এপ্লাই কৰিব, চাব আপোনালোকৰ অকণো একো প্ৰব্লেম নহয়। তো ব'লক আজিলৈ ভিডিঅ'টো এতিয়া ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। আৰু যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।